অভয়াপুৰীৰ বাটাবাৰীত নাভূত নাশ্ৰুত কাণ্ড স্বামী আৰু 12 বছৰীয়া সন্তানক এৰি পলায়ন পঞ্চায়তৰ সদস্যাৰ কেৱল সেয়াই নহয় লগত লৈ গ'ল আত্মসহায়ক গোটৰ 5 লাখতকৈও অধিক ধন স্বামীৰ ভগ্নীৰ পৰাও 2,60,000 টকা লৈ যোৱাৰ গুৰুতৰ অভিযোগ বহু কষ্টৰে জমা কৰা ধন হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে গোটৰ মহিলাসকল পঞ্চায়ত সদস্যক বিচাৰি হাহাকাৰ কৰিছে মহিলাসকলে ইউচিচিৰ দৰে কঠোৰ আইনকো যেন এতিয়া কেৰেক কৰা নাই এছামে এনে ঘটনাৰ পিছতে স্বামী অসহায় হৈ পৰাৰ লগতে অঞ্চলবাসীত সৃষ্টি হৈছে চাঞ্চল্যৰ আজি মানে এমাহমান আগত মোৰ দাদাৰ ৱাইফ মোৰ বৌ হয় তেখেত দাদাৰে এজন বন্ধু হয় বন্ধুৰ লগত পলাই গৈছে তো পলাই গৈছে যে পলাই যোৱাৰ পিছত আমি এজাহাত দাখিল কৰিছোঁ থানাত তো দাখিল কৰাৰ পিছত আমি মানে কোনো সেই পোৱা নাই থানাৰ পৰা এতিয়ালৈকে যে ক'ত আছে আমি তাইৰ কোনো লোকেশ্যন পোৱা নাই একো খবৰ পোৱা নাই তাৰ উপৰি মানে বহুতখিনি টকা পইচা লেনদেন কৰি তাই ঘৰৰ পৰা পলাই গৈছে লগত এটা মানে বাচ্চাও আছে মাইকীজনীৰ এটা 12 বছৰীয়া বাচ্চা আছে তাৰপিছত তেনেকৈতো তাই ল'ৰাটোৰ লগত পলাই গুচি গ'ল যোৱাৰ পিছত এতিয়া মানে আমি কোনো সম্ভেদ পোৱা নাই ক'ত আছে কি কথা সেইকাৰণে আমি মানে আজি নিউজৰ যোগেদি তেওঁৰ মানে সেইখিনি কৰিব বিচাৰিছোঁ আৰু কিমান বছৰ হ'ল বিয়া হয় 13 বছৰ হ'ল তাৰে আমাৰ সেক্ৰেটাৰী মোৰ মানে জাল চহী কৰি সি 5 লাখ টকা লৈ আজি 1 মাহমান আগতে পলাল আমি থানাত এজাহাৰ দিছোঁ একো হেৰি পোৱা নাই মোৰ সন্দেহ যে মোৰ জাল চহী মাৰিছে বেংকে কেনেকৈ টকা দিল অলপ বেংকৰ ওপৰত মোৰ সন্দেহ আছে বেংকত আমি গৈছিলোঁ বেংকে কয় আৰু এতিয়া জাল চহী টাউন খালি চিল চহীবিলাক চায় আৰু কি বেলেগ কেনেকৈ কি কৰিছে এইবিলাক নাচায় টাউন চহী তহীগিলা হেৰি নাচায় হৈছে আৰু কি যে আমি খালি জাল কিবা হেৰি চাওঁ চিল চহীগিলা চাওঁ আৰু কি সেইগিলা চাই আমি টকা দি দিছে আমিতো গম নাপাওঁ আজি আমাৰ লোন কৰা 1.5 বছৰ আগতে ই এমাহমান আগতে পলাল পলাৰ পাছত আমি বেংকত যাই আমি হেৰিখন ওলালোঁ চাওঁতে দেখা পাওঁ আৰু কি 5 লাখ টকা এটা আৰু কি হেৰি কৰিছে তাই উঠাইছে আমি জানো আমি সদস্যখিনি জানামতে আমি 2 লাখ টকা এপ্লাই কৰিছোঁ বেংকে যদি সেইগিলা কৰিল আমাকতো ধৰ কোৱা নাই আমি জানাও নাই সি পলাৰ পাছতে আমি এইগিলা চাব যাওঁতে মানে আমি গম পালোঁ আৰু অসহায় মহিলাসকলেও বিচাৰিছে প্ৰশাসনৰ সহায় অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট টাইম 8